Dear students, লৈ আহিছো মেট্ৰিকৰ পৰীক্ষাৰ্থীৰ বাবে বিজ্ঞান বিষয়ৰ খুব এখন ইম্পৰ্টেন্ট প্ৰশ্ন কাকত আৰু এই প্ৰশ্ন কাকতখন আপোনালোকৰ অহা 27 তাৰিখে যে বিজ্ঞান বিষয়ৰ পৰীক্ষা আছে এই পৰীক্ষাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ তো আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ একেবাৰে শেষলৈ চাই থাকিব আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ইয়াত আপোনালোকৰ সুবিধাৰ্থে আপোনালোকে প্ৰত্যক্ষ কৰিব আপোনালোকৰ সুবিধাৰ্থে ইয়াত সকলো এমসিকিউৰ আনসাৰ কৰি দিয়া আছে যাতে আপোনালোকে কম সময়তে এই কোৱেশ্চনখন প্ৰিপেয়াৰ কৰিব পাৰে ইয়াত যেনে আপোনালোকে দেখা পাইছে যে কোৱেশ্চন 1 ৰ আনসাৰ হৈছে অপচন এ Cl2 কোৱেশ্চন 2 ৰ আনসাৰ হৈছে অপচন সি এক্সোথাৰ্মিক ৰিঅ্যাকশন ঠিক একেদৰে সকলো কোৱেশ্চনৰ কাৰেক্ট আনসাৰ ইয়াত টিক মাৰ্ক দিয়া আছে তো আপোনালোকে নিজেই খুব সহজভাৱে সলভ কৰিব পাৰিব আৰু আপোনালোকৰ সুবিধাৰ্থে এই কোৱেশ্চনৰ PDF লিংকটো ভিডিও ডেসক্ৰিপচনত দিয়া আছে ভিডিও ডেসক্ৰিপচনত যি লিংকটো দেখা পাব এটোত ক্লিক কৰিলে আপোনালোক ডাইৰেক্টলি আহি যাব WhatsApp চেনেলত আৰু WhatsApp চেনেলত এই কোৱেশ্চনৰ PDF লিংকটো লাভ কৰিব তো আপোনালোকে এই কোৱেশ্চনৰ PDF টো ডাউনলোড কৰি নিজে নিজে ঘৰতে প্ৰেক্টিস কৰক যেহেতু আপোনালোকৰ সন্মুখত পৰীক্ষা আৰু এই কোৱেশ্চনখন প্ৰেক্টিস কৰি আপোনালোকে দেখিব যে কাৰ কিমান MCQ কাৰেক্ট হৈছিল আৰু লং টাইপ যি কোৱেশ্চনবোৰ আছে এইবোৰো বহু ইম্পৰ্টেন্ট হয় অহা 27 তাৰিখৰ মেট্ৰিকৰ বিজ্ঞান বিষয়ৰ পৰীক্ষাৰ বাবে তো আপোনালোকে কমেন্ট সেকশনত জনাই দিব পাৰে যে এই কোৱেশ্চনখনৰ পৰা আপোনালোকে কিমান মাৰ্ক কৰিব পাৰিছে কিমান নম্বৰ কৰিব পাৰিছে ইয়াত কমেন্ট যোগে জনাই দিব আৰু এনে ধৰণৰ আৰু কোৱেশ্চন পাই থকাৰ বাবে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব পাৰে